আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মোৰ বহুত বেছি মনটো ভাল লাগিছে। এবাৰ নিজে নিজে চিঞৰিও দিছিলোঁ বাৰু, এতিয়া চিঞৰটো নোহোৱা হৈছে বাৰু। কিয় জানেনে, আজি মোৰ চেনেলটোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আপোনালোকৰ মৰম চেনেহৰ বাবে আজি মোৰ চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আচলতে 1000 ছাবস্ক্ৰাইবাৰ হ'লে কি হ'ব, পিছত কি হ'ব, মই ইমান একো নাজানো। কিন্তু মোৰ আজিৰ দিনটোলৈ অপেক্ষা আছিলে। মই ভাবি আছিলোঁ যে হ'বনে নহ'ব, বহুত বেছি ভয় খাই আছিলোঁ। আৰু সেইবাবে আজি মোৰ মনটো বহুত বেছি ভাল লাগিছে। ঘপককৈ মোৰ 1000 ছাবস্ক্ৰাইবাৰ আজি সম্পূৰ্ণ হ'ল আপোনালোকৰ মৰম চেনেহৰ বাবে। নহ'লে মই কেতিয়াও কৰিব নোৱাৰিলোঁহেঁতেন। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ পুনৰবাৰ। ৰাতিপুৱা যিহেতু মোৰ ছোৱালীজনীৰ জন্মদিনৰ বাবে মই এটা সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰি ইতিমধ্যে মই দিছোঁ। গতিকে আজি মই ভিডিঅ' প্ৰস্তুত আকৌ এবাৰ কৰাৰ কোনো কথা নাছিলে। গতিকে ৰৈ থাকিব পাৰি জানো বাৰু, আপোনালোকে কওকচোন। বহুত বেছি ভয় খাই আছিলোঁ। মই প্ৰথম যেতিয়া চেনেলটো খুলিছিলোঁ, কিজানি বন্ধই কৰি পেলাব লাগিব নেকি বুলি ভাবিছিলোঁ। একো নাজানো, কোনো আইডিয়া নাই। মই আগতেও আপোনালোকক ভিডিঅ'ত কৈছোঁ। গতিকে ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰিছোঁ, ছাবস্ক্ৰাইবাৰ কেনেকৈ আহে, কি কথা একো নাজানো। ভিডিঅ' কেনেকৈ দিলে কি হয় একো নাজানো। তেনেকৈয়ে গৈ গৈ মোৰ যেতিয়া ছাবস্ক্ৰাইবাৰ 100 হয়, 150 হয়, মোৰ নাযায় নোপোৱাই লাগে। বহুত বেছি আমনি লাগিছিলে মোৰ। মানে তেতিয়া মোৰ ল'ৰাটোৱে প্ৰথমতে আৰম্ভ কৰি সিয়ে ভিডিঅ'বিলাক ৰেডি কৰি দিছিলে, প্ৰস্তুত কৰি দিছিলে সকলোখিনি। মই মাত্ৰ বনাই যাওঁ, সি কৰি দিছিলে। কেইটামান ভিডিঅ' সি বৰ ধুনীয়াকৈ কেইখনমান থাম্বনেইল বনাই দিছিলে। তাৰপাছত তাৰো আমনি লাগিলে। সি মানে ধৈৰ্য নাই, তাৰ নিজৰ কামতো তাৰ ধৈৰ্য নাই। গতিকে মোৰ মানে এনেকুৱা হৈছিলে, সিও যেতিয়া ইচ্ছা কৰা নাই, গতিকে মোৰনো ক'ত হ'ব আৰু মই নকৰোঁ আৰু, মানে খং উঠি গৈছিলে। তাৰপাছতে মোৰ সৰুজনী ছোৱালীয়ে মোক সহায় কৰিলে। তাইও নাজানিছিলে, যদিও ভায়েকৰ পৰা কিছুমান শিকি ল'লে। শিকিলৈ থাম্বনেইলখন বনাবলৈ তাই শিকিলে, তাৰপিছত তাইৰ পৰা মই শিকিলোঁ। সেইদৰে আগবাঢ়ি গৈ গৈ যেতিয়ালৈকে 300 350 ছাবস্ক্ৰাইবাৰ নহয়, তেতিয়ালৈকে বহুত বেছি কষ্ট হৈছিলে। আৰু কিছুমানক মই কৈছোঁৱেই, কেতিয়াবা চিনাকি মানুহক কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবাচোন বুলি ক'লে কিছুমানে কয় আমি ভিডিঅ' নাচাওঁ নহয়, সেইবাবে পাহৰিয়ে যাওঁ, ছাবস্ক্ৰাইব কৰিব নাজানো নহয়, এনেকৈও বহুতে কৈছিলে। গতিকে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আচলতে মানুহ কিছুমান চিনি পোৱাৰ সময়ো দিয়ে ভগৱানে। আৰু মোক যিদৰে 19 চনত বহুত এক্সিডেণ্ট এটা হৈছিলে, তেতিয়া যিহেতু মই বহুত মানুহক চিনি পাইছিলোঁ, ঠিক সেইদৰে সময়ে সময়ে বহুত আপোন বুলি ভাবি থকা মানুহক মই চিনি পাইছোঁ, সৰু সৰু কাৰণতেই নহওক কিয় বা। যিখিনি মানুহক আপোন বুলি ভাবি থকা হয়, কৈছিলোঁ তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিবা হা। কিন্তু তেওঁলোকে যে সেইটো উত্তৰ দিব ভবা নাছিলে। এটা সৰু কাম নহয় জানো, সেইটো ইজিলি কৰি দিব পাৰে। কিন্তু তথাপিতো মনটো মই ভাঙি পেলোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মোক ল'ৰাটোৱে কৈছিলে, মা 5000 টকা দিব লাগিব তোৰ, তেতিয়াহে ভিউজ আহিব আৰু ছাবস্ক্ৰাইবাৰ হ'ব। মই কৈছোঁ যে কিয় 5000 দিব লাগিব, মানে মেছেজ আহে ন, মেছেজ আহে। গতিকে আপোনালোকৰ সকলোৱে জানে যে মেছেজ আহে, 5000 টকা দিব লাগিব, তেতিয়া মানে তেওঁলোকে ভিউজবিলাক দিয়ে। আৰু ভিউজ দিলেই ছাবস্ক্ৰাইবাৰ আহে। গতিকে মই ভাবিলোঁ কিয় পইচা দিমনো, আৰু এনেই ভিউজটো আহিলে আহিব, নাহিলে নাই আৰু, মই এনেকুৱাকৈ ভাবিছোঁ আৰু। ঠিক তেনেকুৱা সময়তে মই আপোনালোকক এবাৰ ভিডিঅ' জৰিয়তে কৈছোঁ যে মৃদুল গগৈ দাদা, তেখেতক মই ফেচবুকত ভিডিঅ' পাইছিলোঁ, আৰু পাই পেলাই তেখেতক মেছেঞ্জাৰত গৈ পেলাই মই সুধিছিলোঁ কিছুমান প্ৰশ্ন। তেখেতে কৈছিলে কিয় পইচা দিব লাগে, সেইটোও মই সুধিছিলোঁ, দাদা পইচা দিব লাগে নেকি, কিয় পইচা দিব লাগে, নিদিয়াকৈ কৰি যাওকচোন, আমি দেখোন পইচা নিদিয়াকৈ ইমানখিনি কৰিলোঁ। সেই কিছুমান সাহস দাদাই বহুত বেছি সাহস দিলে মোক, যিটোৰ কাৰণে মই চেনেলটো বন্ধ কৰি নেপেলালোঁ। মানে মই ভিডিঅ' দিয়া বন্ধ নকৰিলোঁ, চেনেলটো বাৰু থাকিলেইহেঁতেন, ভিডিঅ' দিয়া বন্ধ নকৰিলোঁ। বহুত তাৰপাছতে মোৰ সাহস আহিলে, কিবা এটা দাদাই কোৱা মতেই মই গ'লোঁ। আৰু সেইদৰে কোৱা মানুহ মোক আচলতে কোনো নাছিলে, আৰু বিশেষকৈ ল'ৰাটোৱে নাজানেও। আৰু যিকণ জানে সিহঁতি এইটো বয়সত চঞ্চল, একেটাতে লাগি থাকিব পৰা ধৈৰ্যকণ নাছিলে। আৰু সৰুজনী ছোৱালী যিহেতু লগত থাকে, তাই লাগি থাকে বহুত বেছি। পিছলৈ তাই মোৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি দিবলৈ ল'লে। মই কৰি দিওঁ, তাই মেকিংবিলাক কৰে, আৰু তাই প'ষ্ট কৰি দিয়ালৈকে কেনেকৈ স্পীড কৰিব লাগে, কেনেকৈ শ্ল' কৰিব লাগে, সেইবিলাক পৰ্যন্ত তাই কৰি দিছিলে। লাহে লাহে মই ইমানখিনি ঘৰুৱা কামৰ ব্যস্ততাৰ মাজত, এখন ঘৰ দেখিছেই কিমান ডাঙৰ, এই দিয়কচোন, 3টা ল'ৰা ছোৱালীৰ সৈতে মানুহজনকো ৰাতিপুৱাই কামত পঠাব লাগে, ছাগলী কেইটামানো আছে, কুকুৰ এটাও আছে, ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব লৈ বেছিকৈ লাগি থাকিব নোৱাৰোঁ এইবিলাকত। গতিকে তাই কিছুমান কৰি দিছিলে। তাৰপাছত মই তাইৰ পৰা শিকিছিলোঁ। সম্পূৰ্ণ শিকি লোৱা মোৰ আচলতে 3 মাহমান চাগে হোৱাই নাই। নিজে মানে এটা ভিডিঅ' প্ৰস্তুত কৰি থাম্বনেইল বনাই প'ষ্ট কৰা, নিজে পৰা 3 মাহমান চাগে হৈছেহে নেকি। এতিয়াও মোৰ বহুত কিবাকিবি শিকিব লগা আছেই। বাৰু যিয়ে নহওক, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু মৃদুল দাক বহুত বেছি ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে বহুত কিবাকিবি মোক বুজাই দিলে। মেছেজতে মই সুধোঁ, উত্তৰটো দিয়ে, চমুকেই দিয়ে যদিও বুজি পোৱাকৈ এটা
উত্তৰ দি থয় তেখেতে। কপিৰাইট কিহত লাগে, কপিৰাইট নালাগিবৰ বাবে কি কৰিব লাগে, পইচা নিদিয়াকৈ ভিউজ আহিব পাৰে নোৱাৰে, কিমান ভিডিঅ' দি থাকিব লাগে, কেনেকৈ দিব লাগে, তেনেকুৱা ধৰণৰ কিছুমান সাহস বহুত বেছি আইডিয়া তেখেতে মোক দিলে। আৰু নহ'লে মই আজি হয়তো ভিডিঅ' দি নাথাকিলোঁ, মানে মোৰ মনটো বহি গৈছিলে। সেইদে মোৰ 500 ছাবস্ক্ৰাইবাৰ 550 ছাবস্ক্ৰাইবাৰ হয়, বহুত বেছি মনটোত ভাল লাগে। আৰু তাৰপাছত আকৌ অলপ দিন একেবাৰে ভিউজ নোহোৱা হয়, ছাবস্ক্ৰাইবাৰ নোহোৱা হৈ যায়, মানে ভিডিঅ'বিলাকত ভিউজ নাহিলে ছাবস্ক্ৰাইবাৰবিলাক কমি যায়। যিহেতু ভাইৰেল হ'ব লাগিব তেতিয়াহে ছাবস্ক্ৰাইবাৰ আহে, গতিকে প্ৰতিটো ভিডিঅ'টো তেনেকুৱা নহয়, কিছুমান ভিডিঅ'টো খুব কম ভিউজ আহে, গতিকে তেতিয়াতো ছাবস্ক্ৰাইবাৰ নাহে। ঠিক সেইদৰে গৈ গৈ যেতিয়া মোৰ 700 মান হৈছে আৰু ছাবস্ক্ৰাইবাৰ, তাৰপিছত এটা ভিডিঅ' মোৰ বহুত বেছি গৈছে, আপোনালোকে চাইছে, বহুত ভাল লাগিছে মোৰ। এহাল পিতৃ মাতৃক লৈ মই দিছিলোঁ এটা সত্য কাহিনী ঘটনা। এতিয়ালৈকে মোৰ ইমান কম ছাবস্ক্ৰাইবাৰ হোৱাৰ সময়ত মোৰ 26K ভিউজ আহিছে মোৰ সেইটো ভিডিঅ'ত। মানে বহুত বেছি ছাবস্ক্ৰাইবাৰ থকাসকলৰ 26Kটো একো ডাঙৰ কথা নহয়, মিলিয়ন আহিব পাৰে, কিন্তু মোৰ ইমান কম ছাবস্ক্ৰাইবাৰৰ ভিতৰত 26K ভিউজ হৈছে এতিয়ালৈকে। ভিডিঅ'টো এতিয়াও চাই আছে বহুতে, গতিকে সেই ভিডিঅ'টোৱে হয়তো মোক বহুত বেছি সহায় কৰে ছাবস্ক্ৰাইবাৰ অহাত। আৰু বহুত বেছি ভাল লাগিছে মোৰ, সেইবাবে মোৰ ভিডিঅ'সমূহ আপোনালোকে আঁকোৱালি লৈছে, বহুত ভাল লাগিছে। পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক, কিদৰে ধন্যবাদ জনাম মই নাজানো। গতিকে এইদৰেই ভিডিঅ' বনাই যোৱাৰ সাহসকণ অন্ততঃ আজি মই পাইছোঁ। অন্ততঃ মনৰ পৰা আজিৰ পৰা এই ভাৱটো গ'ল যে মই পাৰিম জানো কৰিব, দিম জানো ভিডিঅ', কিনো দিম বাৰু ভিডিঅ', এইদৰে ভাবি থাকিবলৈ আৰু আজিৰ পৰা নাভাবোঁ বুলি ভাবিছোঁ। আপোনালোকে এইদৰে মৰম দি যাব আৰু আগলৈকে এইদৰে মোৰ ভিডিঅ'সমূহ চাই যাব। এয়াকে ক'বৰ বাবে মই আজি ভিডিঅ'টো পুনৰবাৰ প্ৰস্তুত কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।